Hello students, আজি লৈছো এইচএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে ইংলিছৰ এটা কুৱেশ্চন পেপাৰ। তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি পালে আৰু আজি আমি এই ভিডিঅ'টোত তোমালোকৰ যোৱা বছৰ হৈ যোৱা কিছুমান ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি কুৱেশ্চন পেপাৰবোৰ আলোচনা কৰিম আৰু এই কুৱেশ্চন পেপাৰটোৰ পৰা তোমালোকে বহুখিনি আইডিয়া ল'ব পাৰিবা। তোমালোকৰ যি হাফ ইয়াৰলি এক্সাম হ'ব ডিস্ট্ৰিক্ট লেভেলৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্চনবোৰ কেনেকৈ সেট কৰা হয় কমপ্লিট এটা আইডিয়া পাই যাবা। তো এই ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী ডিস্ট্ৰিক্টৰ ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল কমিটিয়ে সেট কৰা এইটো কুৱেশ্চন পেপাৰ হয় এইচএছ সেকেন্ড ইয়াৰ ইংলিছ আৰু তোমালোকে চাব পাৰা ফুল মাৰ্ক কিমান আছে 50 মাৰ্কস। তো ফাৰ্স্ট স্টাৰ্ট হৈছে সেকশন এ ৰাইটিং সেকশন। তো তোমালোকে সকলোৱে গম পোৱা ৰাইটিং সেকশনৰ পৰা 5 মাৰ্কস আহিব। তো ইয়াতে তিনিটা অপচন দিয়া আছে, নোটিছ দিয়া আছে, তাৰ পিছত পোষ্টাৰ দিয়া আছে, তাৰ পিছত তোমালোকৰ এডভাৰটাইজমেন্ট ৰাইটিংও দিয়া আছে। তো ফাৰ্স্ট কুৱেশ্চনটো চোৱা, ইউ আৰ the sports secretary of your institutions. Write a notice in not more than 50 words inviting participation of the students in an inter-school kabaddi competition to be organized by your institute. Sign the notice as Arup or Arupa. তো যদি বয় হয় আৰুপ লিখিব বা গাৰ্ল হলে আৰুপা লিখিব। তুমি কি হয় স্পোর্টস সেক্রেটারি হয় তোমাৰ ইনষ্টিটিউটৰ আৰু তুমি এটা নোটিছ লিখিব লাগে কাৰণ তোমাৰ স্কুলে কি কৰিব গৈ আছে ইন্টাৰ স্কুল কাবাডী কম্পিটিশন অৰ্গেনাইজ কৰিব গৈ আছে। তো একেবাৰে সহজ হয় আৰু ইজি হয়। তো তোমালোকে এই নোটিছটো প্ৰেক্টিস কৰিবা। অৰ দিয়া আছে আৰু দিয়া আছে অৰত দিয়া আছে কি ডিজাইন এ পোষ্টাৰ আমাৰ এটা মেকিং কৰিব দিছে সেম 50 ওয়ার্ডৰ ভিতৰতে টু ক্ৰিয়েট awareness among the people of your locality about the precautions to be taken during the earthquake. তোমালোকে সকলোৱে গম পাও বৰ্তমান সময়ত আৰ্থকুৱেকৰ অকমান বেছি হেৰি চৰ্চা চলি আছে বিকজ প্ৰেডিক্ট কৰি আছে যে আৰ্থকুৱেকটো আমাৰ কাৰণে এটা মেজৰ প্ৰব্লেম হ'ব পাৰে যিহেতু আমি অসমটো কি আৰ্থকুৱেক প্ৰোন এৰিয়াত আৰু স্কুলবোৰতো তোমালোকে চাব পাৰিছা যে আৰ্থকুৱেকৰ কেনেকৈ প্ৰিকশ্যনছবোৰ শিকোৱা হৈ আছে ষ্টুডেণ্টছ সকলক। তো কিন্তু এই পোষ্টাৰটো তোমালোকৰ এইচএছ ফাইনেল 2026ৰ কাৰণে কিন্তু বহুতেই ইম্পৰ্টেণ্ট। অ'কে, और दिया से औरत की दिया से you are Ankit or Ankita who has lost a file folder containing important documents in a bus going toward Goalpara. Write an advertisement to be published in the Assam Tribune promising the finder a reward. So তুমি অঙ্কিত বা অঙ্কিতা তোমাৰ এটা ইম্পৰ্টেন্ট ডকুমেন্টৰ ফাইল ফোল্ডাৰ এটা তোমাৰ হেৰাই গৈছে বাছৰ গৈ থকা সময়ত গোৱালপাৰালৈ গৈ থকা সময়ত হৰাই গৈছে। এতিয়া তুমি কি কৰিব লাগে ৰাইট এ এডভাৰটাইজমেন্ট টু বি পাব্লিছ ইন দা আসাম ট্ৰিবিউন। আসাম ট্ৰিবিউনত পাব্লিছ কৰিবলৈ এটা এডভাৰটাইজমেন্ট লিখিব লাগে আৰু তুমি প্ৰমিছ কৰিব লাগে যে যোনে ফাইন কৰিব মানে ফাইণ্ডাৰ জনক তুমি এটা ৰিৱাৰ্ড দিবা কিবা উপহাৰ দিবা। ওকে, তো এই তিনটা আছিল, তিনটা তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট। এতিয়া আমি নেক্সট আগবাঢ়ো। নেক্সট তোমালোকে চাব পাৰা সেকশন বি হল গ্ৰামাৰ সেকশন। ইয়াৰ পৰা 10 মাৰ্কস আহিছে। তো ফাৰ্স্ট কুৱেশ্চনটো দিয়া আছে, ফাৰ্স্ট আমাৰ 2 নম্বৰ কুৱেশ্চনটো দিয়া আছে আমাৰ কাৰেক্ট টেন্স। তো কাৰেক্ট টেন্স ফৰ্ম আছে। তো তোমালোকে চাই লোৱা। এ নম্বৰটো আছে she dash go to school every day। তাৰপিছত বি টো আছে when I reach home she dash sleep। চি টো আছে since when you dash read this novel। ডি টো আছে they dash finish the work before you came। ই টো আছে if you dash try again you would have succeeded। F টো আছে my uncle dash visit Shillong last month। তো এইকেইটা আছে আৰু একেবাৰে সহজ হয় তোমালোকে এনসাৰ গিটা ইজিলি তোমালোকে কৰিব পাৰিবা যাৰ যাৰ টেন্স ক্লিয়াৰ আছে। ওকে, তাৰপিছত নেক্সট 3 নম্বৰ কুৱেশ্চনটোত আছে তোমালোকৰ ভয়েস আছে। তো পাঁচটা ভয়েস দিয়া আছে। এ টো আছে সেইটো হৈছে they are playing football। বি টো হৈছে carelessness causes accidents। চি টো হৈছে who taught your English। ডি টো হৈছে the letter has been written by her। ই টো হৈছে ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড। তাৰপিছত আমি নেক্সট আগবাঢ়ো 4 নম্বৰ কুৱেশ্চনলৈ। 4 নম্বৰ কুৱেশ্চনত চোৱা তোমালোকক দিয়া আছে প্ৰিপজিশনছ। তো প্ৰিপজিশন তোমালোকক পাঁচটা দিয়া আছে। তো চোৱা লেট আছ ফাইট ডেছ কৰাপশ্যন। মাই আংকল ৱাজ বৰ্ন ডেছ আগষ্ট 15 1975। দ্য কেট জাম্প ডেছ দ্য ৱল। হি ইজ ফন্ড ডেছ ফিছ। কাট দ্য ৰোপ ডেছ এ নাইফ। তো এইকেইটা আছিল তোমালোকৰ প্ৰিপজিশন। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা নাইবা আমাৰ হোৱাটছএপ চেনেলটো জইন হ'ব পাৰা। হোৱাটছএপ চেনেলতো আমি তোমালোকক কুৱেশ্চন পেপাৰটো প্ৰভাইড কৰি দিম। নেক্সট কুৱেশ্চন আগবাঢ়ো। এতিয়া আমাৰ নেক্সট সেকশন সি ষ্টাৰ্ট হৈছে। সেকশন সি তোমালোকৰ টেক্সট বুকৰ কুৱেশ্চন এনসাৰবোৰ। তো ফাৰ্স্ট 5 নম্বৰ কুৱেশ্চনটো আছে চোৱা ৰিড দ্য ফলোইং এক্সট্ৰেক্ট ফ্ৰম এ পয়েম। পয়েমৰ পৰা এটা এক্সট্ৰেক্ট কৰি দিয়া হ'ব আৰু তোমালোকৰ এনসাৰসমূহ দিয়া থাকিব, কুৱেশ্চনবোৰ দিয়া থাকিব, এনসাৰসমূহ তোমালোকক লিখিব লাগিব। তো তোমালোকে চোৱা now we will count 12 and we will all keep still for once the face of the earth let's not speak
in any language. তো ইয়াতে কুৱেশ্যন বোৰ দিছে ফাৰ্ষ্ট কুৱেশ্যন ৰাইট দ্য নেম অফ দ্য পয়েম এণ্ড দ্য পয়েট তো এই পয়েমটোৰ নাম লিখিব দিছে আৰু পয়েট কোন হয় তেওঁৰ নামটো লিখিব দিছে 1 মাৰ্ক আছে বি টো আছে চোৱা হোৱাট ইজ দ্য সিগনিফিকেন্ট অফ 12 হিয়াৰ তো 12 কি সিগনিফিকেন্ট কৰিছে সেইটো লিখিব দিছে সি টো আছে why does the poet say let's not speak in any language তো পয়েটে কিয় কৈছে যে let's no speak in any language তো সেইখিনি তোমালোকৰ ডিসক্ৰাইব কৰিব দিছে আৰু অল দিয়া আছে তোমালোকৰ আৰু এটা দিয়া আছে সেম পয়েট এটাৰ পৰা তোমালোকৰ এক্সট্ৰাক্ট কৰি দিছে কমন পাৰ্ট ইয়াতে দিয়া আছে sometimes I feel myself I can hardly bear the thought of so much childish longing in vain the sadness that lurk near the open window there that waits all day in almost open prayer for the swell of brakes the sound of the stopping car তো ইয়াতে কোৱেশ্চনছ বোৰ কি দি আছে তোমালোকে চাই লোৱা নাইবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা হোৱাট ইজ দ্য চাইল্ডিছ লংগিং ৰেফাৰেন্স টু হিয়াৰ হোৱাই ইজ ইট ইন ভেইন এটো 2 মাৰ্কছৰ হয় তো তোমালোকক কৈ দিও যে তোমালোকে এনেকুৱা যি পয়েন্টৰ পৰা অকমান পাৰ্ট এটা দিব তাত তোমালোকৰ শৰ্ট কুৱেশ্চনে থাকিব দুটা বা তিনটা থাকিব আৰু এটা কিন্তু তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্চন এটা থাকিব ওকে আৰু বি নম্বৰটো আছিল হু ৱেটস নিয়াৰ দ্য ওপেন উইন্ডো সি নম্বৰটো আছিল হোৱাট ডাজ দ্য পাৰ্সন ৱেটিং নিয়াৰ দ্য ওপেন উইন্ডো প্ৰেয়াৰ ফৰ ওকে নেক্সট আমি আগবাঢ়ো এটা আমাৰ 6 নম্বৰ কুৱেশ্চনটো তোমালোকে চাব পাৰা 2 মাৰ্কছৰ কুৱেশ্চন হয় 30 to 40 ওয়াৰ্ডৰ ভিতৰত লিখিব দিছে তো ফাৰ্স্ট কুৱেশ্চনটো আছিল হোৱাট হোপ ডাজ পাবলো নেৰুডা এক্সপ্ৰেছ ইন দা পয়েম কিপিং কোৱাইট তো পাবলো নেৰুডাই কি এক্সপ্ৰেছ কৰিছিল কিপিং কোৱাইট পয়েমটো বি নম্বৰ কুৱেশ্চনটো আছিল হোৱাট ইজ দা এক্সোটিক মোমেন্ট দ্যাট পাবলো নেৰুডা উইশেছ ফৰ তো কি এক্সোটিক মোমেন্ট আছিল যেটো পাবলো নেৰুডাই কি কৰিছিল উইশেছ কৰিছিল সি নম্বৰ কুৱেশ্চনটো আছে হাউ ডিড দা ট্ৰেভেলাৰ্স অন দা highways react to the roadside stand d number question to ase why do the people who are running the roadside stand ask for some city money e number to ase why according to Robert Frost is the roadside stand more than just a shade so ekita asil tumalokor 2 marks or question 30 to 40 word of bhitor likhibo lagibo so next 7 number question to sabo para ekita hol tumalokor short question 1 marks or question ase so a number question to ase who is the author of memorials of Chota Sahib to tumalokor koi dio tumalokor english ot kintu tumalokor jiman gita tumalokor poet ase naiba poem ase to gote gitar kintu tumalokor author kejonor naam kintu tumalokor janibo lagibo aru তোমালোকৰ অথৰ কেজনৰ নাম কিন্তু জানিব লাগিব পয়েট হক নাম বা পয়েম হক কাৰণ এটা কোৱেশ্চন হলো তোমালোকৰ ফাইনালত আহি যাব এনেকুৱা তো বি নম্বৰ কোৱেশ্চনটো আছিল হোৱাট ডাজ মুকেশ ওয়ান্ট টু বিকাম সি নম্বৰ কোৱেশ্চনটো আছিল হোৱাট ওয়াজ গান্ধীজ ফাৰ্স্ট স্টেপ এট চম্পাৰণ তাৰপিছত ডি নম্বৰ কোৱেশ্চনটো আছিল হোৱাট ওয়াজ দ্য মেইন গ্ৰেভিয়েন্স অফ দ্য ইণ্ডিকো পেজেন্টস ই নম্বৰ কোৱেশ্চনটো আছিল what is meaning of sahib's names f number question to asil what did Gandhi do to improve the health condition of the people of Champaran to ei question kintu important ei question to ss final to repeat hoy thake bahut kintu what did Gandhi do to improve the health conditions of the people of Champaran ei question kintu very important tar bisor next 8 number question to tumaloge sabo para 2 marks or question hoy gita 30 to 40 word of bhitor likhibo lage the first question to asil why did Gandhi visit Champaran Gandhi je Champaran kyo visit korisil question number b to asil how was Gandhi able to influence lawyer C number question to asil what was the belief about the dividing channel between Peacock Island and the main island question D to asil what does John Rowntree say about the river bank in Manas Sanctuary so Manas Sanctuary ji river bank asil tar bishoy ki koisil tar bisot E number question to ase give a brief description of the forest bungalow at Kulsi so forest bungalow at Kulsi because of description likhiba dise describe koriba dise okay F number question to asil what forces conspire to keep the workers in the Bengal industry of Firozabad in poverty so ekhine asil 8 marks or 2 marks or questions bur etia next amar 9 number question ase aru 9 number question 5 marks question likhibo dise long question hoy 100 word or bhitorot so first question to ase analyze the role of Gandhi in the Indigo movement focusing on how his actions transformed the life of the people of Champaran so yate 5 marks or digolia hoy tumaloge describe kori likhibo laibo bhalke analyze koribo dise role of Gandhir ki role asil Indigo movement ot aru keneke focusing koribo dise on how his action their actions bur keneke transform kori disil life of people of Champaranor manu bilakor B number question to asil give an account of the Manas Sanctuary as described in Memoirs of Chota Sahib. C number to asil
Simapuri is a place on periphery of Delhi, yet miles away from it, metaphorically illustrated. তো এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। তাৰপিছত নেক্সট 10 মাৰ্কছৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনটো আছে, সেইটো হৈছে 6 মাৰ্কৰ কুৱেশ্যন। অ'কে, 10 মাৰ্কছৰ নহয়, 6 মাৰ্কৰ কুৱেশ্যন। তো 120 ৱৰ্ডৰ ভিতৰত তোমালোকে লিখিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ডিছক্ৰাইব দ্য এফৰ্টছ মেড বাই দ্য টাইগাৰ কিং to achieve his target of killing 100 tigers. B number question to আছিল, how is the theme of discrimination depicted in তাৰপিছত নেক্সট 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কছৰ কুৱেশ্যন হয়, 30 to 40 ৱৰ্ডৰ ভিতৰত লিখিব লাগে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিল, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং। তো চিফ এষ্ট্ৰলজাৰে কি প্ৰেডিক্ট কৰিছিল এবাউট দ্য টাইগাৰ কিঙৰ ওপৰত। তাৰপিছত বি নম্বৰ কুৱেশ্যনটো আছিল, হাউ ইজ টাইগাৰ কিং এটায়াৰ অন দ্য এৰগেন্স অফ ৰুলাৰ্ছ। কুৱেশ্যন চিটো আছিল, when did Bama experience untouchability. ডি নম্বৰটো আছিল, হোৱাট ইম্পেক্ট ডিড আনাছ এডভাইচ হেভ অন বামা। তো এইখিনিলৈ আছিল গোটেই কুৱেশ্যন পেপাৰখন। আৰু এই কুৱেশ্যন পেপাৰখনত কিন্তু এছে দিয়া নাই, যিহেতু 50 মাৰ্কছৰ কুৱেশ্যন হয়। তো কিন্তু তোমালোকৰ ফাইনেল এক্সামত কিন্তু এছে আহিবই। চ' তোমালোকে এছেও প্ৰিপেৰেশ্যন কৰি থাকিবা। অ'কে, তো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিবা, কমেণ্ট এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা। সেই হোৱাটছএপ চেনেলটো তোমালোকে এই কমপ্লিট কুৱেশ্যন পেপাৰটো ডাউনলোড কৰিব পাৰিবা। তো আজিলৈ ইমানখিনি আছিল, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।